এইবাৰ জনগণে বিজেপিৰ অতদিনে কৰি অহা অন্যায় তেওঁলোকৰ স্বজনতোখনৰ যিটো ৰাজনীতি আৰু ঠগ প্ৰবঞ্চনাৰে জনগণক বহুবাৰ ৰাম ঠগন দিয়াৰ যিটো অভিজ্ঞতা তাৰ বিৰুদ্ধে এবাৰ ৰাইজ জাগিছে আৰু এবাৰ বিজেপিক উৎখাত কৰিবৰ কাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। 21 চনৰ নিৰ্বাচনৰ সময়তো তেওঁলোকে কিছুমান প্ৰতিশ্ৰুতি দিছিল, বিশেষকৈ যিবোৰ প্ৰতিশ্ৰুতিৰ কাৰণে তেওঁলোকে ভোট পাইছিলে। মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ কথা কৈছিলে। তাৰ পাছত তেওঁলোকে গছপুলি ৰুৱাই পিনে মানুহক তেওঁলোকে টকা দিম বুলি কৈ নিদিলে, কলহ যাত্ৰা কৰোৱালে, লাখপতি বাইদেউ বনাম বুলি কৈ তেওঁলোকে লাখপতি নবনালে। এতিয়া আকৌ এই পঞ্চায়ত নিৰ্বাচনৰ আগত যে তেওঁলোকৰ যিবোৰ কৌশল এইবোৰ ধৰা পৰিছে, এতিয়া ট্ৰেইনিং দিয়াইছে, যিবোৰ কাম কৰিব নোৱাৰে নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট ভংগ কৰিছে। মুখ্যমন্ত্ৰীও যিবোৰ প্ৰলোভন দিয়া আমি দেখিবলৈ পাইছোঁ, মোবাইল ফোন দিব মহিলাসকলক, এইবোৰ আচলতে নিৰ্বাচনৰ বিধি ভংগ কৰিছে। যোৱাকালি স্নাতকোত্তৰ যিসকল MA MCom MSc পঢ়ি থকা মানুহ তেওঁলোকেও অনলাইন ক্লাছ দিব পাৰিব, তেওঁলোকে 300 টকা পাব। তাৰমানে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট, তেওঁলোকৰ মাইণ্ডছেট, তেওঁলোকৰ এটা সংগ্ৰামী চেতনা আছে, তেওঁলোকক কোনোমতে প্ৰলোভিত কৰিবলৈ নামি পৰিছে। তাৰমানে সকলো ছেকশ্যন এতিয়া বিজেপিয়ে নিৰ্বাচনত জিকাৰ তেওঁলোকৰ উপায় প্ৰলোভন, মিছা কথা কৈ ৰাম ঠগন দিয়া, তেওঁলোকে মানুহক বিভিন্ন ধৰণৰ কথা, তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান মানে ভয় ভাবুকি খুৱাইছে, সেইবোৰৰ যোগেদি তেওঁলোকে ভোট লোৱা এবাৰ তেওঁলোকৰ মূল ৰণকৌশল হৈ পৰিছে। সেইকাৰণে জিঅ'টেক আগত কৰোৱাই পিনে মানুহৰ ঘৰ দিম বুলি কৈছে, ল'ৰা ছোৱালীবোৰক চাকৰি বাকৰি দিম বুলি। মই ক'ব খোজা কথাটো হ'ল, বাৰে বাৰে জনগণক ইমান ৰাম ঠগন দিয়াৰ পাছত যোৱা 9টা বছৰ চৰকাৰ চলাই যি ৰাইজক অৰুণোদয় নিদিলে, ঘৰ নিদিলে, গছপুলি ৰোৱাৰ পইচা নিদিলে, কলহ যাত্ৰাৰ পইচা নিদিলে, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নিদিলে, এইবাৰ তাৰ উত্তৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজে দিব লাগে। ৰাইজলৈ আহ্বান জনাইছোঁ আৰু মই বিশ্বাসো ৰাখিছোঁ যে এইবোৰ ৰাম ঠগন দিয়াৰ উত্তৰ এবাৰ ৰাইজে দিব। 9 বছৰ একো কৰিব নোৱাৰিলে, অৰুণোদয় দিব নোৱাৰিলে, ঘৰ দিব নোৱাৰিলে, বৃদ্ধ পেঞ্চন দিব নোৱাৰিলে, বিধৱা পেঞ্চন দিব নোৱাৰিলে, আৰু 10 মাহৰ কাৰণে চৰকাৰ আছে। এইবাৰ চৰকাৰে এপ্ৰিললৈকে দৰমহা দিব পৰা নাই। তাৰমানে ৰাজভঁৰাল উদং, হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলাব পৰা নাই। 1,52,000 কোটি টকা ধাৰৰ বোজা, ডিঙিৰ গুৰিলৈকে ধাৰৰ বোজা, জন্ম হৈয়ে প্ৰথমটো কান্দোন মাৰিয়ে শিশুৱে 45,000 টকা ঋণৰ বোজা ল'ব লাগে। তাৰমানে ৰাইজে বুজা দৰকাৰ যে যেনেকৈ বাৰে বাৰে 21ত উপনিৰ্বাচনত, লোকসভা নিৰ্বাচনত যিমান মিছা কথা কৈ ৰাম ঠগন দি ভোট ল'লে, এইবাৰ কিন্তু ৰাম ঠগন ৰাইজে যাতে নাখায় আৰু ৰাইজে ওলাই আহি যাতে এইবাৰ সকলোৱে যি আছে ভয় ভাবুকি খুৱাই আছে ভিতৰতে থাকক, কিন্তু তেওঁলোকে প্ৰয়োজনীয় যিটো দায়িত্ব প্ৰতিবাদ কৰিবলৈ যিটো সুযোগ পাইছে, এই সুযোগ যাতে এবাৰ বেলটৰ পৃষ্ঠাত যাতে তেওঁলোকে কৰে, তাৰ কাৰণে মই আহ্বান জনাওঁ। বিৰোধীক ৰাইজে এইকাৰণে ভোট দিব কাৰণ অতদিনে তেওঁলোকে ৰাইজক যিটো প্ৰতাৰণা বিশ্বাসঘাতকতা কৰিলে তাৰ বিৰুদ্ধে প্ৰথম ভোট দিব। দ্বিতীয়, আমি আমাৰ নিৰ্বাচনী ইস্তাহাৰত আমি সকলো কথা কৈছোঁ। আমি গাঁৱৰ পঞ্চায়তী ৰাজ ব্যৱস্থা ক্ষমতা বৃদ্ধিৰ কথা কৈছোঁ। পঞ্চায়তৰ হাতত সকলো অধিকাৰ যিবোৰ থাকিব লাগে, সংবিধানৰ 73 নম্বৰ যিটো সংশোধনী 1992 চনত কৰিছিল, য'ত বহু বিষয় ৰাজ্য চৰকাৰৰ পৰা কৰ্তন কৰি আনি পঞ্চায়তত দিব লাগে, সেই কথা বতৰাবোৰ কৈছোঁ যাতে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মানুহে যাতে স্বনিয়োজন কৰিবলৈ সুযোগ পায়, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মানুহে পঞ্চায়তৰ সমূহত যাতে অধিকাৰবোৰ পায়, হাতৰ মুঠিত যাতে অধিকাৰ থাকে, গাঁওসমূহত শূন্য সহনশীলতা নীতি যাতে থাকে, কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ স্বচ্ছভাৱে, এই সকলো ধৰণৰ কথা বতৰা আমি আমাৰ ইস্তাহাৰত কৈছোঁ। আৰু কৈছোঁ যে আমি মানুহক স্বাৱলম্বিতা দিবৰ কাৰণে, উৎপাদনশীলতা দিবৰ কাৰণেহে আচলতে পঞ্চায়তী ৰাজ ব্যৱস্থাত পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। গাঁৱত ৰাইজে নিজে পৰিকল্পনা কৰি, বাজেট নিজে নিৰ্ণয় কৰি, তলফালৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা উন্নয়নৰ যাত্ৰা হ'ব লাগে। গাঁৱত হ'লেহে ৰাজ্যখনৰ প্ৰকৃত উন্নয়ন হ'ব। কাৰণ ভাৰতবৰ্ষৰ 80%তকৈ বেছি মানুহ গাঁৱত থাকে, অসমো ব্যতিক্ৰম নহয়। অসমৰ 80%তকৈ বেছি মানুহ গাঁৱত থাকে। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে ভাৰতবৰ্ষৰ আত্মা গাঁৱত থাকে। আমিও কৈছোঁ অসমৰ মানুহৰ আত্মাটো গাঁৱতহে আছে। গতিকে গাঁৱৰ মানুহৰ ৰাস্তা ঘাট, যোগাযোগ, স্বাস্থ্য, এইবোৰ যদি উন্নয়ন নহয়, শিক্ষা, এইবোৰৰ উন্নয়ন হৈ যদি আমি তেওঁলোকক যাতে প্ৰকৃত সংস্থাপনৰ বাট যদি আমি দেখুৱাব নোৱাৰোঁ, তেতিয়াহ'লে ৰাজ্যখনৰ প্ৰকৃত উন্নয়ন নহয়। আমাৰ যিটো জাতীয় পুঁজি, জনমূৰি আয় বৃদ্ধি কৰাৰ মূল আধাৰটো গাঁৱত আছে। সেইকাৰণে গাঁৱৰ কৃষি, আমাৰ চাহ শিল্প, বস্ত্ৰ শিল্প, এইবোৰৰ সামগ্ৰিক উন্নয়নৰ কাৰণে এটা পৰিকল্পনা লাগিব। তাৰ লগে লগে গাঁও ভিত্তিক পৰ্যটন, জৈৱ পৰ্যটন, সাংস্কৃতিক পৰ্যটন, এইবোৰৰ আখৰা থলী বা এইবোৰৰ পৰা
ৰাজহ আহিব পৰা পৰিৱেশটো গাঁৱৰ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যোগেদি গঢ়ি তুলিব লাগিব সেই সকলো কথা ইস্তাহাৰত আমি দিছোঁ আৰু সেইবোৰৰ যোগেদিহে প্ৰকৃত স্বাৱলম্বিতা প্ৰকৃত স্বাধীনতা যিটো মানে মানুহৰ যিটো অৰ্থনৈতিক যিটো স্বাধীনতা সেইটো মানুহৰ হাতলৈ আহিব। এটা কথা